বানপানীৰ সময়ত সাহায্য প্ৰদান কৰা এটা প্ৰত্যাহ্বানমূলক কাম। পানীয়ে ৰাস্তাৰ বিচ্ছিন্ন কৰে, দলং ভাঙে আৰু প্ৰশাসনে প্ৰচেষ্টা কৰে যাতে দুখৰ দিনত যেনে তেনে আমি ৰাইজৰ ওচৰলৈ যাব পাৰো ৰিলিফ সামগ্ৰী লৈ। প্ৰথম অৱস্থাত আমি বানপানীৰ খবৰ পোৱাৰ পিছৰে পৰা 14,400 কুইণ্টল চাউল, 2,734 কুইণ্টল দালি, 58,967 লিটাৰ মিঠাতেলকে ধৰি বিভিন্ন সামগ্ৰী আমি যোগান ধৰিছিলো। যোৱাকালিৰ পৰা আমি কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আমি কিছুমান কিট বনাইছো, যি কিটত চাউল আছে, দালি আছে, মাষ্টাৰ্ড অইল আছে, নিমখ আছে, কেণ্ডেল আছে। এটা কিটত প্ৰায় 8 কেজি চাউল, 2 কেজি দালি, প্ৰায় 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি কিট বনাইছো আৰু আমি এতিয়াৰ পৰা সামগ্ৰী পৃথকে নহয়, এটা টোপোলা বনাই আমি মানুহৰ মাজত বিতৰণ কৰাৰ, পৰিয়ালটোৰ মাজত বিতৰণ কৰাৰ চেষ্টা কৰিছো। ইতিমধ্যে কেইবা হাজাৰ খাদ্যৰ টোপোলা ৰাইজৰ মাজত পঠাবৰ প্ৰচেষ্টা কৰা হৈছে আৰু অহা 7টা দিন আমি নিৰন্তৰভাৱে এনে খাদ্য আমি পঠিয়াই থাকিম। চিকিৎসা মহাবিদ্যালয়সমূহৰ যোৰহাট আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা চিকিৎসকসকল, স্থানীয় চিকিৎসকসকলে নিৰন্তৰ মানুহক সহায় কৰাৰ প্ৰচেষ্টা চলাই আছে। যোৱাকালি আৰু আজি প্ৰথম অৱস্থাত যেতিয়া এয়াৰফৰ্চে খাদ্য সামগ্ৰী ড্ৰপ কৰা বুলি আমি কম, হেলিকপ্টাৰৰ পৰা পেলাই দিছিলে, বহুবিলাক স্থানত অভিযোগ আহিছিল যে মাটিত যেতিয়া পৰে তেতিয়া সি ফাটি যায়। যোৱাকালি মই শ্বিলঙত থকা এয়াৰফৰ্চৰ ইষ্টাৰ্ণ কামাণ্ডৰ যিগৰাকী GOC, তেখেতৰ লগত মই কথা পাতিছিলো। তাৰ পিছত আমি এটা নতুন প্ৰক্ৰিয়াৰে খাদ্য সামগ্ৰীসমূহ ড্ৰপ কৰাৰ চেষ্টা কৰিছিলো। যোৱাকালি নাজিৰা আৰু আজি শিৱসাগৰৰ দুৰ্গম অঞ্চলত আমি সফলতাৰে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিবলৈ বা এয়াৰফৰ্চে ড্ৰপ কৰিবলৈ সক্ষম হৈছে।